দুই এদিনতে মই আগতে কৈ থৈছোঁ যে মাৰ্চ মাহৰ প্ৰথম বা ফেব্ৰুৱাৰী যিটো যেনেকৈ কৈ আছোঁ তেনেকৈ হ'ব। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম আৰু প্ৰত্যেকবাৰৰ দৰে আমি সকলোৱে নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে যিসকলে নিযুক্তি পাইছে প্ৰতিজনেই একোটা ক'ব গ'লে কোনোবা দৰিদ্ৰ পৰিয়ালৰ, কোনোবা মধ্যবিত্ত পৰিয়ালৰ আৰু কোনো ধৰণৰ অভিযোগ নথকাকৈ সুকলমে এটা পৰীক্ষা পাৰ হোৱাৰ পিছত আজি আমি সকলোকে নিযুক্তি পত্ৰ দিব পাৰিছোঁ। মোৰ দুই এদিনতে মই আগতে কৈ থৈছোঁ যে মাৰ্চ মাহৰ প্ৰথম বা ফেব্ৰুৱাৰী যিটো যেনেকৈ কৈ আছোঁ তেনেকৈ হ'ব। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম।